এজন মানুহে যেতিয়া এটা গছপুলি ৰুৱে তেওঁ তাৰ পৰা ফল আশা কৰে আৰু সময়ত তেওঁ আশা কৰা ফল নাপালে দুখ পায়, বেজাৰ পায়। ঠিক তেনেকৈ ঈশ্বৰেও আপোনাক মোক সৃষ্টি কৰিলে আৰু আপোনাৰ মোৰ পৰা তেওঁ ফল আশা কৰে। এফিচিয়া 2:10 কৈছে আমি তেওঁৰ কাৰিকৰী আৰু যি সৎকৰ্মত চলিবলৈ ঈশ্বৰে আগেয়ে পথস্বৰূপে প্ৰস্তুত কৰিলে সেই সৎকৰ্মৰ কাৰণে আমি খ্ৰীষ্ট যীশুত সৃষ্ট হলো। আপোনাক মোক সৃষ্টি কৰা হ'ল যাতে আমি ঈশ্বৰলৈ ফল উৎপন্ন কৰোঁ আৰু সেই ফল উৎপন্ন কৰোঁ আমাৰ সৎকৰ্মৰ জৰিয়তে। আমাৰ জীৱনত যেতিয়া সৎকৰ্ম হয় তেতিয়া ঈশ্বৰলৈ ফল উৎপন্ন হয় আৰু সেয়া দেখি ঈশ্বৰ সন্তুষ্ট হয়। সেইকাৰণে যোহন 15:4 যীশুখ্ৰীষ্টে কৈছিল, তোমালোক মোত থাকা, ময়ো তোমালোকত থাকিম। দ্ৰাক্ষালতাত লাগি নাথাকিলে ডালে যেনেকৈ আপোনা আপুনি গুটি ধৰিব নোৱাৰে, তেনেকৈ মোত নাথাকিলে তোমালোকেও নোৱাৰা। 5 কৈছে, ময়ে দ্ৰাক্ষালতা, তোমালোক ডাল। যিজন মোত থাকে আৰু ময়ো যিজনত থাকোঁ সেইজন বহু ফলৱান হয়, কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা। এইদৰে যীশুখ্ৰীষ্টে আপোনাক মোক তেওঁলৈ নিমন্ত্ৰণ কৰিছে, তেওঁৰ সম্বন্ধৰে নিমন্ত্ৰণ কৰিছে, যাতে ঈশ্বৰে আশা কৰা ফল আপোনাক মোৰ উৎপন্ন হয়। আৰু সেইকাৰণে যিদিনাই আমি যীশুখ্ৰীষ্টৰ সৈতে সম্বন্ধলৈ আহোঁ সেইদিনাৰ পৰাই আপোনাৰ মোৰ জীৱনত ফল উৎপন্ন কৰিবলৈ পবিত্ৰ আত্মাই আহি আমাৰ জীৱনত বাস কৰে। আপোনাৰ মোৰ জীৱনত, আপোনাৰ মোৰ শৰীৰত, আপোনাৰ মোৰ মন মগজুত পবিত্ৰ আত্মাই নিবাস কৰে, যাতে ঈশ্বৰে সন্তুষ্ট পোৱা, ঈশ্বৰে আনন্দ পোৱা সেই ফলবোৰ আমাৰ জীৱনত যেন উৎপন্ন হয়। আৰু সেইবোৰক আমি আত্মাৰ ফল বুলি আমি গালাতিয়া 5:22 পাইছোঁ। প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগল ভাৱ, বিশ্বাস, মৃদু ভাৱ, ইন্দ্ৰিয় দমন, এই সকলোবোৰ আত্মাৰ ফল। আৰু এইবোৰ আপোনাৰ মোৰ জীৱনত উৎপন্ন হয় সেইদিনাৰ পৰাই এইবোৰ উৎপন্ন হ'বলৈ আৰম্ভ কৰে যিদিনা আমি যীশুখ্ৰীষ্টৰ সম্বন্ধলৈ আহোঁ। সৎকৰ্মৰ দ্বাৰা আমি কোনো পৰিত্ৰাণ লাভ নকৰোঁ। পৰিত্ৰাণ আমি যীশুখ্ৰীষ্টে ক্ৰুচৰ ওপৰত কৰা সৎকৰ্মৰ দ্বাৰাই পালোঁ। তেওঁ নিজকে যি বলিস্বৰূপে উৎসৰ্গ কৰিলে তাত বিশ্বাস কৰাৰ দ্বাৰা আমি পৰিত্ৰাণ লাভ কৰিলোঁ, আমাৰ নিজৰ সৎকৰ্মৰ দ্বাৰাই নহয়। কিন্তু পৰিত্ৰাণ পোৱাৰ পাছত পবিত্ৰ আত্মাই আপোনাৰ মোৰ জীৱনত বাস কৰেহি, যাতে আপোনাৰ মোৰ জীৱনত প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগল ভাৱ, বিশ্বাস, মৃদু ভাৱ, ইন্দ্ৰিয় দমন, এইবোৰ ফল উৎপন্ন হয়, যাতে ঈশ্বৰে সেই ফলবোৰ দেখি আনন্দিত হয়। সেইকাৰণে আপুনি মই এই পৃথিৱীত পৰিত্ৰাণ পোৱাৰ পাছত সৎকৰ্ম কৰিবলৈ বাধ্য। যদি আপোনাৰ মোৰ জীৱনত এইবোৰ ফল উৎপন্ন হোৱা নাই, তেন্তে আপোনাৰ মোৰ যীশুৰ লগত থকা সম্বন্ধটোত ক'ৰবাত কিবা এটা সন্দেহ আছে। অৱশ্যে এইবোৰ একেদিনাই উৎপন্ন হোৱা ফল নহয়, সময়ত হয়, ক্ৰমে ক্ৰমে হয়। কিন্তু এইবোৰ ফল আমাৰ জীৱনত উৎপন্ন হ'বলৈ পবিত্ৰ আত্মাই প্ৰতিদিনে আপোনাৰ মোৰ জীৱনত কাৰ্য কৰি থাকে। আৰু পবিত্ৰ আত্মাই আপোনাক মোক সেই সৎকৰ্মবোৰ দেখুৱাই থাকে, যাক আমি প্ৰেম কৰিব নোৱাৰোঁ। যিজন আচলতে প্ৰেম পাবৰ যোগ্য নহয় তেওঁক প্ৰেম কৰিবলৈ, যিজন ক্ষমা পাবৰ যোগ্য নহয় তেওঁক ক্ষমা দিবলৈ, যিজনক আমি সহ্য কৰিব নোৱাৰোঁ তেওঁক সহ্য কৰিবলৈ, যিবোৰ ঘটনাক আমি গ্ৰহণ কৰিব নোৱাৰোঁ সেইবোৰ গ্ৰহণ কৰিবলৈ, যিবিলাক কষ্টত থকা, দুখত থকা লোক আছে তেওঁলোকক মৰম কৰিবলৈ, তেওঁলোক আমাৰ নিজৰ কোনো সম্পৰ্কৰ নহ'ব পাৰে, তথাপিতো তেওঁলোকক মৰম কৰিবলৈ, নিজৰ আত্মীয়ৰ নিচিনাকৈ মৰম কৰিবলৈ, যিকোনো কথাতে বিশ্বাস কৰিবলৈ, ঈশ্বৰক বিশ্বাস কৰিবলৈ। ঈশ্বৰ আছে আৰু ঈশ্বৰে সকলোবোৰ চাব, সকলোবোৰ যত্ন ল'ব, সেই কথাক দৃঢ়তাৰে মানি ল'বলৈ, আমাৰ এই শৰীৰটোক, আমাৰ ইন্দ্ৰিয়বোৰক দমন কৰিবলৈ আমি নিজে নোৱাৰোঁ। আমাৰ সেইখিনি ক্ষমতা নাই, আমাৰ সেইখিনি ইমান আমি ভাল মানুহ নহয়। সেইকাৰণে পবিত্ৰ আত্মাই আপোনাৰ মোৰ জীৱনত বাস কৰে, যাতে তেওঁ আমাক সহায় কৰে। সেইকাৰণে পবিত্ৰ আত্মাক সহায়কৰ্তা বুলি কৈছে বাইবেলত। তেওঁ আমাক সহায় কৰে, তেওঁ আমাক এইবোৰ ফল উৎপন্ন কৰিবলৈ সহায় কৰে।
এইবোৰ সৎকৰ্ম কৰিবলৈ সহায় কৰে। কিন্তু যদি আমি পবিত্ৰ আত্মাই আমাক যেতিয়া সহায় দিয়ে, আমি সেই সহায় নলওঁ, আমি স্বাৰ্থপৰ হিচাপে কেৱল নিজক সন্তুষ্ট কৰা, কেৱল নিজৰ লাভৰ কাৰণে আমি জীৱন যাপন কৰোঁ, তেতিয়া ঈশ্বৰে দুখ পায়, বেজাৰ পায়। সেইকাৰণে জাকোব 4:17 কৈছে, এতেকে যিকোনোৱে সৎকৰ্ম জানিও তাক নকৰে, তেওঁৰ পাপ হয়। বেয়া কাম কৰিলে যেনেকৈ পাপ হয়, দুষ্কৰ্ম কৰিলে যেনেকৈ পাপ হয়, ব্যভিচাৰ কৰিলে যেনেকৈ পাপ হয়, মানুহ হত্যা কৰিলে, নৰবধ কৰিলে যেনেকৈ পাপ হয়, হিংসা কৰিলে যেনেকৈ পাপ হয়, ঠিক তেনেকৈ ভাল কামটো যদি জানিও আমি নকৰোঁ, তেতিয়াও পাপ হয়। জাকোব 4:17 তাৰ সাক্ষ্য দিছে। গতিকে আহক আমি ঈশ্বৰলৈ ফল উৎপন্ন কৰোঁ হওক। প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগল ভাৱ, বিশ্বাস, মৃদু ভাৱ, ইন্দ্ৰিয় দমন, এইবোৰ ফল উৎপন্ন কৰোঁ।